এছএছচিবিৰ যি সংবাদ মেল 10:30 বজাত সম্পূৰ্ণৰূপে প্ৰকাশ কৰা হ'ব ফলাফল আৰু ফলাফল ক'ত ক'ত পাব সেই ৱেবছাইটকেইটা আমি টিভিৰ পৰ্দা দাঙি ধৰি আছোঁ কিন্তু আমি কিছু মন্তব্যলৈ আমি অপেক্ষা কৰি আছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ কৰিম আপোনালোকে সকলোৱে অহাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আজি আমি আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী কোৱা মতে আমি চেষ্টা কৰি আজিৰ দিনত ফলাফল আমি তৈয়াৰ কৰি ৰেডি কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকৰ গ্ৰুপত আমি এটা ডিটেইল শৰ্ট হেৰিটো দিয়া হৈ গ'ল মাত্ৰ সেইখিনিয়ে মই এতিয়া কৈ দিম বাকীখিনি PDF আপোনালোকে অলপ পিছতে আমি PDFখিনি পাই যাম দেন আফটাৰ 10-15 মিনিটছ PDF-ও শ্বেয়াৰ কৰি দিয়া হ'ব তাত PDF আৰু ইয়াৰ মাজত এটাই আছে তাতে আপোনালোকে স্কুল ৱাইজ ৰিজাল্টবিলাক আছে বাকীখিনি কথাখিনি ইয়াতে আমি এই নটিফিকেশ্যন যিটো আমি প্ৰেছ ৰিলিজ উলিয়াইছোঁ তাতেই গোটেই কথাখিনি আছে মই থুলমূলকৈ কৈ দিছোঁ এইবাৰ আমাৰ তাতে আগতকৈ ইমান কেতিয়াও হোৱা নাছিলে প্ৰথমবাৰৰ 4,29,449জন কেণ্ডিডেটেই এপ্লাই কৰিছিলে তাৰে ভিতৰত 6,712জন এবচেণ্ট থাকিলে নাহিলে আৰু উইথহেল্ড হৈছে 22জন আৰু এক্সপেল্ড হৈছে 101জন 101 ইয়াৰ ভিতৰত যদি আমি ভালকৈ চাওঁ মেল কেণ্ডিডেট ভিতৰত আৰু ফিমেলৰ ভিতৰত আমি যদি চাওঁ মেল আছিলে 1,87,752 আৰু ফিমেল হ'ল 2,34,985 ইয়াৰ ভিতৰত পাছ কৰা টোটেল পাছ কৰিছে 2,70,471 গৰাকী পাৰ্চেণ্টেজ অফ পাছ ইজ 63.98 এইটো আগত যোৱা বছৰতকৈ অলপ উন্নত হৈছে স্লাইট উন্নত আৰু বেছি নহয় আৰু মেল 67 পইণ্ট সৰি মই ভুল কৈ আছোঁ দেই আমি জাষ্ট গোটেই কিবাটো ভুল হৈছে যোৱা বছৰৰ কৈ আছিলোঁ য়েছ আগৰখিনি অলপ ডিলিট কৰিব লাগিব বিকজ মই 2025ৰ কথা কৈ দিলে 2026ত 4,38,564জন 4,38,564 আৰু এবচেণ্ট হৈছে 9,315 উইথহেল্ড মাত্ৰ 5জন এক্সপেল কিন্তু 135 যোৱাবাৰ যদি 101 আছিল এবাৰ 135জন এপিয়াৰ্ড কৰিছে 4,29,249জন তাৰে ভিতৰত মেল আছিলে 1,86,468 আৰু ফিমেল 2,42,781 number of candidate passed যদি হয় 2,81,701 পুলিচ তেওঁলোকেও আমাক এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত যি সহায় সহযোগিতা কৰিলে তাৰ বাবে তেওঁলোকলৈও ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ খুব কম সময়ৰ ভিতৰত পৰীক্ষাৰ বহি চাই আজি ফলাফল ঘোষণা কৰিব আৰু ফলাফল মুঠ আমাৰ 4,38,596 গৰাকী পৰীক্ষাৰ্থী তেওঁলোকে আবেদন কৰিছিল কিন্তু পৰীক্ষা দিয়াৰ সময়ত আমাৰ 4,29,249 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে আৰু ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62 মই পুনৰ কৈছোঁ যে এইবাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ 65.62% যিটো যোৱাবাৰৰ উত্তীৰ্ণৰ হাৰতকৈ প্ৰায় 2.5% বেছি যোৱাবাৰ আমাৰ 63% আছিল আৰু এইবাৰ আমাৰ 65.6% উত্তীৰ্ণ হৈছে এইটো খুব আশাব্যঞ্জক আৰু জিলা হিচাপে আটাইতকৈ প্ৰথম স্থানত আছে আমাৰ ডিমা হাছাও জিলা তেওঁলোকে 88.23% 5% তেওঁলোকে শীৰ্ষস্থানত আছে দ্বিতীয় স্থানত আছে 84.08% শিৱসাগৰ জিলা আৰু তৃতীয় স্থানত আছে ডিব্ৰুগড় জিলা শিৱসাগৰ জিলা ডিব্ৰুগড় জিলা দুইখন জিলাই কনসিস্টেন্সি প্ৰদৰ্শন কৰিছে কিন্তু পূৰ্বে খুব মেট্ৰিক বা গুণোৎসৱত ভাল ফলাফল কৰা মাজুলী আৰু নলবাৰী জিলা
তেওঁলোক অলপ অৱনমিত হৈছে এইটো আমি খুব বিশেষভাৱে পৰীক্ষা কৰিব লাগিব আৰু ফলাফলৰ 5% ফালৰ পৰা একেবাৰে তলত থকা জিলাকেইখন হৈছে কাছাৰ আৰু ধুবুৰী জিলা কাছাৰ জিলা পূৰ্বেও তেওঁলোকৰ ফলাফল ইমান উৎসাহজনক নহয় আৰু এইবাৰো তেওঁলোকৰ ফলাফল বেয়া হৈছে গতিকে শিক্ষা বিভাগে কাছাৰ জিলা ধুবুৰী জিলা তাৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগিব আমি যেহেতু ষ্টেণ্ড কৰাটো আজিকালি প্ৰথম 10টা স্থান দিয়া নহয় 3টা স্থান দিয়া হয় এই প্ৰথম 3টা স্থান অধিকাৰ কৰিছে এক জ্যোতিৰ্ময় দাস শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছি প্ৰথম স্থান অধিকাৰ কৰিছে জ্যোতিৰ্ময় দাস শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছি বজালি দ্বিতীয় স্থান অধিকাৰ কৰিছে আকাংক্ষা বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলা দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ জিলা তৃতীয় স্থানত দুগৰাকী আছে তৃতীয় স্থানত আছে জিয়া ফাৰাহ ইছলাম লিটল ফ্লাৱাৰ স্কুল ডিব্ৰুগড় তৃতীয় স্থান দুগৰাকীয়ে লাভ কৰিছে প্ৰথমগৰাকী হ'ল জিয়া ফাৰাহ ইছলাম লিটল ফ্লাৱাৰ স্কুল ডিব্ৰুগড় আৰু সুৰজিৎ আখতাৰ তেওঁ লিটল ফ্লাৱাৰ স্কুল নলবাৰী এই তিনিটা স্থান এই চাৰিগৰাকী ছাত্ৰী তিনিটা স্থান অধিকাৰ কৰিছে যুটীয়াভাৱে দুগৰাকীয়ে তৃতীয় স্থান পাইছে প্ৰথম স্থান জ্যোতিৰ্ময় দাস শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছি দ্বিতীয় স্থান আকাংক্ষা ভূঞা অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান বিশ্বনাথ আৰু যুটীয়াভাৱে তৃতীয় স্থান জিয়া ফাৰাহ ইছলাম লিটল ফ্লাৱাৰ স্কুল ডিব্ৰুগড় আৰু সুৰজিৎ আখতাৰ লিটল ফ্লাৱাৰ স্কুল নলবাৰী